আমি ক্ষমা বিচাৰিছোঁ। আমাৰ সভা কৰি আহোঁতে আহোঁতে ৰাস্তাও বেয়া, এইখিনি সোমাই বাবুপাৰৰ পৰা। যাই নহওক, মই আমাৰ বন্ধু মদন চক্ৰৱৰ্তীৰ লগত বহুত পুৰণা বন্ধু আমি। তাৰ মুদৈপুৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তাৰ বিষয়ে বিতংভাৱে আমাৰ সন্মানীয় কেন্দ্ৰীয় সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যদেৱে আপোনালোকৰ আগত ক'ব। তাৰ কাৰণে যিখিনি কৈছে মোক আমাৰ লোকনে কৈছে, আমাৰ মদন ভাই এই গ্ৰুপটোৱে এনেকুৱা হৈ থাকিব। মই কিন্তু এনেকুৱা নহয়, আপোনালোকক মই কালিয়ে ইয়াতে কৈ দিছোঁ, কালিয়ে আপোনালোকৰ ইয়াতে কৰিম। আমাৰ কামটো চাই ল'ব, আমি যিটো কথা ক'ম সেইটোৱে কৰিম আৰু নকৰোঁ বোলাটো নকৰোঁ। গতিকে যেতিয়াই আৰু আশীৰ্বাদ আমাক লাগিব, সেইকাৰণে আজি আপোনালোকৰ ওচৰত আহিলোঁ। তথাপিতো তথাপিও আহিলোঁ যদিও ইয়াৰ পিছত আমি নিশ্চয় আকৌ আপোনালোকক লগ পাম। আমাৰ এই চেগতে মই আমাৰ সন্মানীয় সভাপতিদেৱ আৰু লগতে আমাৰ অলপ জইনিং প্ৰক্ৰিয়া এটা জিলাৰ পৰা তেখেতক আমাৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে। আমি ৰূপম ছাৰসকলে সৎকাৰ দিব আৰু আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আমাৰ সন্মানীয় কেন্দ্ৰীয় সভাপতিদেৱক অসম গণ পৰিষদে তৰুণ চহৰীয়াক দায়িত্ব দিয়ক, তৰুণ চহৰীয়াক লৈ আপোনালোক আগবাঢ়ি আহক। মুদৈবাৰী পৰিষদীয় সমষ্টিত থকা বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰ মানুহে তেতিয়া অধিকাৰ লাভ কৰিব পাৰিব। তেওঁ এজন মানৱ একটা ঘর ধরে রাখে মাতৃদা, মাতৃ সন্তান জন্ম দেয়, লালন পালন করে, ঘরের অভাব দূর করে, সমাজে ঘরের উজ্জ্বলতাও বৃদ্ধি করে। এবং নারীর রুদ্রচণ্ডী রূপেই তো মায়ের রূপ। তো তাই আপনাদের কাছে একটাই আশীর্বাদ রইল যে আপনারা শ্রীমান তরুণকে আপনাদের নিজের ছেলে হিসাবে আপনারা আশীর্বাদ দিবেন, আপনাদের আদর আবদার করবেন। আশা করি ঠাকুর ওকে সেই শক্তি দিবে যে আপনাদের মধ্যে। প্ৰতিশ্ৰুতিৰে মই আমাৰ সন্মানীয় কেন্দ্ৰীয় সভাপতিদেৱক আমি আজি অসম গণ পৰিষদ দলৰ মুদৈবাৰী পৰিষদীয় সমষ্টি কমিটি আৰু ওদালগুৰি জিলা সমিতিৰ উদ্যোগত টংলা চহৰৰ ৩ নম্বৰ ৱাৰ্ডৰ হস্পিটেল ৰোডৰ সমীপত কালীবাৰী মন্দিৰ প্ৰাংগণত আজি ৰাইজৰ সৈতে আমি মত বিনিময় কৰোঁ। ৰাইজৰ সৈতে অসম গণ পৰিষদৰ নীতি আদৰ্শ আৰু উদ্দেশ্য লৈ আমি কিদৰে মানুহৰ পুনৰ সুসংগঠিত কৰিব বিচাৰিছোঁ, এই কথাখিনি আমি ভাৱ বিনিময় কৰাত ৰাইজৰ পৰা যথেষ্ট আমি সঁহাৰি লাভ কৰিছোঁ। আৰু স্বাভাৱিকতে যিহেতুকে অহা ছেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহত BTCৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই ৩ নম্বৰ ৱাৰ্ড ৪ নম্বৰ ৱাৰ্ড এই দুইটা ৩৫ নং মুদৈবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত। গতিকে ৰাইজে বিগত দিনত কেনে পালে, কি পাইছে আৰু কিয় ৰাইজ অসম গণ পৰিষদ দলৰ প্ৰতি আগ্ৰহী হৈছে বা হোৱা উচিত, এই গোটেইবিলাক কথা আমি খৰচি মাৰি আলোচনা কৰোঁ। ৰাইজৰ পৰা যথেষ্ট আমি মৰম আৰু সঁহাৰি লাভ কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আমি এই মানুহবোৰৰ মনৰ কথা বতৰাবিলাক আমাৰ দলৰ প্ৰতিনিধিয়ে কোকৰাঝাৰলৈকে কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। প্ৰথম কথা, আমি যে কামত বিশ্বাস কৰোঁ, প্ৰতিশ্ৰুতিত নহয়। যিটো ৰাস্তাৰে সোমাই আহিছোঁ আমি, সেই ৰাস্তাটো আমাৰ দলৰ পৰা নিৰ্বাচন খেলি প্ৰথমবাৰ ইয়াৰ পৰা MCLA হোৱা কেশৱ ডেকা ডাঙৰীয়া নিৰ্বাচিত হৈ প্ৰথম এই ৰাস্তাটোৰ কাম আৰু এতিয়া স্বাভাৱিকতে ধৰক আমি নিৰ্বাচনো খেলা নাই যোৱা দিনবিলাকত। গতিকে ৰাইজৰ আশা আকাংক্ষাক পূৰণো কৰিব পৰা নাই। আমি এতিয়া আমাৰ এগৰাকী যুৱ নেতা তৰুণ চৌধুৰীয়ে ওলাই আহিছে, ৰাইজৰ বিভিন্ন কাম কাজৰ লগত জড়িত। গতিকে এই যুৱ নেতাগৰাকীক ৰাইজে আমন্ত্ৰণ জনাইছে, আহ্বান জনাইছে, বিভিন্ন তেওঁলোকৰ সমস্যাৰ কথা কৈছে। নিশ্চিতভাৱে আমি ৰাইজৰ বাবে দল, ৰাইজৰ সমস্যা সমাধানৰ কাৰণে অসম গণ পৰিষদ, ঐক্য শান্তি আৰু প্ৰগতি, BTCত শান্তি বিৰাজ কৰক আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ
যে উন্নয়ন আৰু বিকাশৰ অনিৰুদ্ধ যাত্ৰা আমি সেই যাত্ৰাত অৰিহণা যোগাব বিচাৰিছোঁ আৰু সেই লগে লগে ৰাইজৰ সমস্যা সমাধান কৰাৰ সংকল্প লৈ ওলাই আহিছোঁ। এষাৰ কথা আছে, বৃক্ষ তোমাৰ ফলে পৰিচয়। গতিকে ৰাইজে বিচাৰিছে, গতিকে আমি ৰাইজৰ প্ৰতি অলপ সঁহাৰি জনাবলৈ পাই উৎসাহিত আনন্দিত। আৰু ৰাইজৰ যদি আশীৰ্বাদ লাভ কৰি আমাৰ প্ৰাৰ্থীগৰাকী কোকৰাঝাৰলৈ যায়, তেনেহ'লে নিশ্চিতভাৱে আমাৰ কোনো ব্যক্তিগত কাৰো সমস্যা সমাধান লক্ষ্য নহয়, ৰাইজৰ সমস্যা দূৰীকৰণটোৱেই অসম গণ পৰিষদৰ প্ৰথম আৰু প্ৰধান লক্ষ্য। বৰ্তমান আমি মুদৈবাৰী পৰিষদীয় সমষ্টিতেই, কাৰণ এইটো আমি প্ৰথমটো নিৰ্বাচনতে জিকিছিলোঁ আৰু এই মুদৈবাৰী পৰিষদীয় সমষ্টিৰ বৃহৎ অংশটোৰেই কলাইগাঁও বিধানসভা সমষ্টি। কলাইগাঁও বিধানসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলে 3বাৰকৈ জয়যুক্ত হৈছে হাতীৰ চিনত। গতিকে দুবাৰ মহেন্দ্ৰ মোহন ৰায়চৌধুৰী MLA হৈছে আৰু এবাৰ মুকুন্দৰাম চৌধুৰী ডাঙৰীয়া MLA হৈছে। গতিকে ৰাইজে এইবাৰ আমাক দাবী জনাইছে, সেইকাৰণেহে আমি কৈছোঁ ইয়াত বহুত দুৰ্নীতি হৈছে, ৰাইজৰ কথা বতৰা কোনো শুনা মানুহ নাই, সেইকাৰণে ৰাইজে মাতিছে, আমি আহিছোঁ। যোৱা 2.5 মাহ ধৰি আমি এই মুদৈবাৰী পৰিষদীয় সমষ্টিত কাম কৰিছোঁ। ঘূৰা ঘূৰি দৰকাৰ নাই। দেখা পোৱাৰ আগত বস্তুটো হওক আৰু কমিটিখন একদম লিখিয়ে লৈ